অসমীয়া চলচ্চিত্ৰ জগতত কেইবা বছৰ ধৰি ধাৰাবাহিকভাৱে ৰূপসজ্জাৰ কাম কৰি শেহতীয়াকৈ বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে বিশ্বনাথৰ বৰকুৰা অঞ্চলৰ অকুব্ৰুঠা। শেহতীয়াকৈ গুৱাহাটীত আয়োজন কৰা প্ৰাক চিনে এৱাৰ্ডত বিশ্বনাথৰ অকুব্ৰুঠাই শ্ৰেষ্ঠ ৰূপসজ্জা শিল্পীৰ বঁটা লাভ কৰি বিশ্বনাথলৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে। অকুব্ৰুঠাই অসমীয়া চলচ্চিত্ৰ স্বৰ্গৰত ছবিখনৰ বাবে লাভ কৰিলে এই সন্মান, যাৰ বাবে বিশ্বনাথ নগৰৰ হোটেল লি প্লেছৰ সভাকক্ষত বিশ্বনাথৰ অন্যতম চেলুন এণ্ড একাডেমী ছনী এণ্ড ছানীৰ তৰফৰ পৰা শিল্পী অকুব্ৰুঠাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। এই অনুষ্ঠানৰ লগতে সংগতি ৰাখি ছনী এণ্ড ছানী চেলুন এণ্ড একাডেমীয়ে 5 গৰাকীকৈ প্ৰশিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰে। প্ৰতি বছৰে বিশ্বনাথৰ BG ৰোডৰ সাহিত্য সভা ভৱনৰ সমীপৰ তথা ব্যৱসায়ী প্ৰতিষ্ঠান V-মাৰ্টৰ তলত থকা ছনী এণ্ড ছানী চেলুন এণ্ড একাডেমীয়ে বিশ্বনাথ তথা ৰাজ্যৰ বিভিন্ন স্থানৰ নিবনুৱা যুৱক যুৱতীক মেকআপ আৰ্টিষ্টৰ প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। এই একাডেমীতে প্ৰশিক্ষণ গ্ৰহণ কৰি ইতিমধ্যে বহু যুৱক যুৱতীয়ে নিজৰ ভৰিত থিয় হ'বলৈ অৰ্থাৎ আৰ্থিকভাৱে সক্ষম হ'বলৈ সুবিধা লাভ কৰিছে। বিগত বছৰৰ দৰে এই বছৰো ছনী এণ্ড ছানী চেলুন এণ্ড একাডেমীয়ে 5 গৰাকীকৈ যুৱতীক প্ৰশিক্ষণ প্ৰদান কৰাৰ অন্তত আজিৰ অনুষ্ঠানতে প্ৰশিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে প্ৰমাণপত্ৰ প্ৰদান কৰে। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে, আনুষ্ঠানিকভাৱে সভা উদ্বোধন কৰে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক বিশ্বনাথ প্ৰেছ ক্লাবৰ উপদেষ্টা তথা বিশিষ্ট সমাজসেৱক নিৰঞ্জন হাজৰিকাই। এই সভাত আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰি ছনী এণ্ড ছানী চেলুন এণ্ড একাডেমীৰ স্বত্বাধিকাৰী পংকজ ঠাকুৰ ছানী ঠাকুৰৰ এই পদক্ষেপক প্ৰশংসা কৰে বিশ্বনাথৰ জ্যেষ্ঠ সাংবাদিক তথা বিশ্বনাথ প্ৰেছ ক্লাবৰ উপদেষ্টা অজিত দাস, বিশ্বনাথ প্ৰেছ ক্লাবৰ সভাপতি পুলক হাজৰিকা, সখী ওৱান ষ্টপ চেণ্টাৰৰ প্ৰশাসক মানসী ডেউকা, ৰীমা বৰা, অঞ্জন বৰা, সন্তোষ ঠাকুৰৰ লগতে সভাত অংশগ্ৰহণ কৰে অন্যান্য অতিথিসকলে। এই সভাৰ আঁত ধৰে বিশ্বনাথ প্ৰেছ ক্লাবৰ সম্পাদক আমিৰ খানে। সভাৰ অন্তত প্ৰশিক্ষাৰ্থীসকলে নিজ হাতেৰে ৰূপসজ্জাৰ সজাই তোলা কেইবাগৰাকী মডেল নিজৰ ৰূপ প্ৰদৰ্শন কৰে। হয়, নমস্কাৰ, মোৰ নাম ছানী ঠাকুৰ আৰু মই ছনী এণ্ড ছানীৰ ফেমিলি মেম্বাৰ। সো আজি যিটো অনুষ্ঠান আছে, আজি আমি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন চেৰেমনি এটা পাতিছিলোঁ, য'ত আমি আমাৰ বিশ্বনাথ চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই অনা অকুব্ৰুঠাক ডাঙৰীক আমি মাতিছিলোঁ সম্বৰ্ধনা জনাবলৈ। আৰু আজি যিটো চেৰেমনি হয় তাত প্ৰায় আমাৰ 7-8 জনী ষ্টুডেণ্টৰ এটা বেচ আছিলে। সেইটো আমি যি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউট কৰিছোঁ, তেওঁলোকে 6 মান্থৰ এটা কোৰ্চ লৈছিলে। 6 মান্থত তেওঁলোকে কমপ্লিটলি ফ্ৰেছাৰ্ছ আছিলে আৰু তেওঁলোকে 6 মাহতে আজি তেওঁলোকে পাৰিছে গোটেইখিনি কাম, কালাৰৰ পৰা ষ্ট্ৰেইটিঙৰ পৰা যিখিনি কাম আছে বিউটিচিয়ানৰ হেয়াৰ ড্ৰেছিঙৰ গোটেইখিনি পাৰিছে। আৰু মই ক'ব বিচাৰিম যে আপোনালোকেও আহক যদি ইণ্টাৰেষ্টেড হয়। এখন প্ৰফেশ্যনত কেৰিয়াৰ এটা আছে, ভাল আপুনি আগবাঢ়ি যাব পাৰিব। আৰু আমি 2014ৰ পৰা ট্ৰেইনিং দি আছো। প্ৰত্যেক বছৰে আমাৰ 2টাকৈ বেচ ওলাই যায় আৰু আমাৰ অসমৰ বাহিৰৰ পৰাও ষ্টুডেণ্টছ আহে আৰু অসমৰো থাকে। আৰু যিসকল লোকে ট্ৰেইনিং লয় তেওঁলোকে আমি জব প্লেচমেণ্টো দিওঁ। গতিকে আপোনালোকে যদি বিচাৰিছে কণ্টেক্ট কৰিব পাৰে। আমাৰ কণ্টেক্ট নম্বৰ হ'ল 9435349435। থেংক ইউ ছ' মাছ। আমাৰ তাত প্ৰশিক্ষণ আছে, 3 মাহৰো আছে, বেচিক আছে আৰু 6 মাহৰ আছে, ডিপ্ল'মা প্লাছ আমাৰ 1 yearৰ আছে, মাষ্টাৰ ক্লাছো আছে। এনেকৈ আমাৰ কোৰ্চখিনি আছে। তাত আপুনি থিয়ৰিটিকেলো হয়, প্ৰেক্টিকেলো হয়। প্ৰেক্টিকেল বুলিব ক'লে আমি দামীৰ ওপৰত ট্ৰেইনিং দিওঁ, প্লাছ তেওঁলোকে মডেল আনে, মডেলছৰ ওপৰত কালাৰ্ছ হওক বা ষ্ট্ৰেইটনিং হওক, স্মুথনিং হওক। 6 মাহৰ ভিতৰত আপুনি প্ৰপাৰলি এটা প্ৰফেচনেল হেয়াৰ ড্ৰেছাৰ বা বিউটিচিয়ান হৈ যাব পাৰিব যদি আপুনি চেষ্টা কৰে। আমি ছনী এণ্ড ছানী চেলুনক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিম, কাৰণ আমাক ইমানখিনি আগুৱাই নিয়াৰ বাবে। আমাৰ 6 মান্থ কমপ্লিট হৈ আমি চাৰ্টিফিকেট ল'বলৈ সক্ষম হৈছোঁ। সেইবাবে আমাক ইমান ধুনীয়া প্লেটফৰ্ম এখন দিছে, সেইবাবে ছাৰ মেমক বহুত বহুত ধন্যবাদ জ্ঞাপন জনাইছোঁ আমাৰ ফালৰ পৰা। আৰু আমাক ইমান ধুনীয়াকৈ আগবঢ়াই নিয়াৰ বাবে ধন্যবাদ। আমাৰ বিউটিচিয়ান কোৰ্চ হয় আৰু আমি কৰি বহুত ভাল পাইছোঁ ইয়াত। আৰু আমি আগুৱাই যোৱাৰ বাবে ছাৰ মেমক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই 6 মান্থ প্ৰশিক্ষণ লৈছিলোঁ।